সন্মুখত ৰঙালী বিহু ৰঙালীক আদৰৰ ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী বঁটা। এতিয়া সময় হৈছে হিচাপ নিকাচৰ। বিগত ৫ বছৰ পঞ্চায়তে কিমান উন্নয়ন আনিলে গ্ৰাম্য অঞ্চলৰ। এয়া মৰিয়নি বিধানসভা সমষ্টিৰ ১১ নং পূব লাহিংগাঁও পঞ্চায়তৰ কলিয়াপানী আদৰ্শ গাঁৱৰ পৰিৱেশ। আন গৰাখহনীয়াত সকলো হেৰুৱাই এইসমূহ পৰিয়ালক লৈ আদৰ্শ গাঁও নামাকৰণেৰে ১৯৯৩ চনতে এই স্থানৰ সংস্থাপিত কৰিছিল চৰকাৰে। কিন্তু চৰকাৰ আহিল আৰু চৰকাৰ গ'ল। আজিও আদৰ্শ নামটোৰ বাহিৰে একো আদৰ্শই নাই এই গাঁওখনত। বিগত ৩ দশকত এই গাঁৱৰ প্ৰায় ৩৫০টা পৰিয়ালে উন্নয়নৰ মুখ দেখা নাই। গাঁওখনৰ মুঠ ৫ কিলোমিটাৰ পথৰ মাত্ৰ ২.৪ কিলোমিটাৰহে পথ সুচল হৈছে। ইপিনে খোৱাপানী, স্বাস্থ্যসেৱা, পঢ়া-শুনা বিভিন্ন চৰকাৰী আঁচনিৰ পৰা প্ৰায় বঞ্চিত এইসকল জনতা। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনপ্ৰতিনিধি আহি সকলো সমস্যা সমাধানৰ আশ্বাস দিয়ে যদিও পাছলৈ সকলোবোৰ ফুটুকাৰ ফেন পৰিণত হয়। সেয়ে এইবাৰ পঞ্চায়তৰ নিৰ্বাচন দলীয় চিহ্নবিহীনভাৱে অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাক আদৰণি জনাইছে এইসকল ৰাইজে আৰু ৰাইজৰ দুখ দুৰ্দশা বুজি পোৱা জনপ্ৰতিনিধি নিৰ্বাচন কৰি সমস্যাসমূহ নিবাৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। অতিকে ভয়ংকৰ আছিলে কলিয়াপানী আদৰ্শ গাঁৱৰ ভিতৰত অতিকে ভয়ংকৰ ৰাস্তাৰ ভিতৰত কলিয়াপানী আদৰ্শ গাঁৱত আমাৰ এই ৰাস্তাটো আজিলৈকে নহ'লে দেখা কিজনেও কোনো কথা আওয়াই নিদিলে নক'লে, সেইটো কাৰণে আমাৰ ৰাস্তাটো আজিও পিছ পৰি আছে। আৰু কি সমস্যা আছে? সমস্যা বুলিবলৈ মানে গোটেই সমস্যাখিনি আছে। আঁচনিৰ ক্ষেত্ৰতো তেওঁ পালি নেতাবিলাকে বহুতো আমাক মানে দিবলগীয়াটো নিদিবলগীয়াজনক দিয়ে। আমি মানে অৰুণোদয় আঁচনি আজিলৈকে নাই পোৱা, কৃষি লোনো নাই পোৱা আৰু বহুতো তেনেকৈ আঁচনি কিছুমান আছে নাই পোৱা আমি আজিলৈকে। খোৱা পানীটো মানে আপোনাৰ বহুত দিগদাৰ মানে খোৱা পানী মানে আমাৰ এক বাল্টিং পানী ধৰিবলৈ প্ৰায় মিনিমাম আধা ঘণ্টামান লাগে। আদৰ্শটো মানে আপোনাৰ এনেই মানে আমাৰ লিখিতভাৱেহে আছে, কামত আদৰ্শ হিচাপত নাইকিয়া। গতিকে দুখৰ কথা মানে আমি আদৰ্শ গাঁও কলিয়াপানী আদৰ্শ গাঁও বুলি ক'বলৈ মানে আমাৰ দুখ লাগে মানে, কাৰণ কেলৈ আমাৰ প্ৰত্যেকবোৰ কামেই পিছ পৰি আছে কলিয়াপানী আদৰ্শ গাঁও। আমাৰ এনে আদৰ্শ গাঁৱৰ নাম হিচাপেহে আছে। ইয়াত কোনো ৰাস্তা পদূলি বা বুলি খোৱা পানীৰ ব্যৱস্থা কোনো ধৰণৰ উপকাৰী নহয়। তাৰোপৰি আমি অৰুণোদয় কৃষি লোন নাপাওঁ বুলি চবৰ পৰা বঞ্চিত হৈ আছোঁ। তাৰোপৰি পকী ঘৰৰ আমাৰ অভাৱ হৈছে। আমি এইটোৱে মানে আমি বাঞ্ছা কৰোঁ যাতে আগন্তুক যিটো নিৰ্বাচন হ'ব তেওঁলোকে যাতে আমাৰ এই গোটেই অসুবিধাবোৰ সুকলমে মানে বিচাৰ কৰে। আৰু আমি দলীয়ভাৱে বিচৰা নাই তেওঁলোকক, জনসাধাৰণৰ হকে মানে তেওঁলোকে এই কামবোৰ চব কৰি যাবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ।